লোকসভা সমষ্টিত BPFৰ বাবে পুনৰ মুখ্য আঘাত BPFৰ দুখনকৈ নিৰ্বাচনী সভাত ৰাইজ নথকাৰ বাবে খালী চকী দেখি উভতি গৈছিল BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰী এইবাৰ পুনৰ মুখ ঠেকেছা BPF দলৰ BPF দলক ৰাইজৰ দল আপ আৰু AIUDF সমৰ্থন আগবঢ়োৱাৰ কৈ থকাৰ মাজতে আপ দলে দৰং জিলাত BPF দলক সমৰ্থন নিদিয়াৰ কথা কৈ আপে এক সংবাদ মেলযোগে ঘোষণা কৰে BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন তেওঁ মিডিয়াত এটা কথা কৈ আহিছে যে দৰং উদালগুৰি যেটো লোকসভা সমষ্টি আছে তেওঁলোকৰ মনোনীত প্ৰাৰ্থী দুৰ্গা দাস বড়োক আম আদমি পাৰ্টি ৰাইজৰ দল আৰু তৃণমূল কংগ্ৰেছে সমৰ্থন দিয়া বুলি তেওঁ কৈ আহিছে আসলতে আন দুটা দলৰ কথা তেওঁলোকে আপোনালোকক অৱগত কৰাব কিন্তু আম আদমি পাৰ্টিৰ স্থিতিটো আমি একেবাৰে স্পষ্ট কৰিব বিচাৰিছো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যেটো কথা কৈছে হেতু এক অসত্য কথা আপ-দলে আগবঢ়োৱা পৰামৰ্শ BPF দলে অগ্ৰাহ্য কৰাৰ বাবে এই সিদ্ধান্ত দৰং জিলা আপৰ তলে তলে BPF দলে বিজেপি দলক সমৰ্থন কৰি দিলীপ শইকীয়াৰ বিৰোধিতা কৰা কাৰ্যকো সংবাদ মেলযোগে অৱগত কৰে দৰং উদালগুৰি লোকসভা সমষ্টি আছে বিজেপিৰ যিগৰাকী প্ৰাৰ্থী আছে তেওঁলোকে বিজেপিৰ বিৰোধিতা নকৰে কিন্তু দিলীপ শইকীয়াৰহে বিৰোধিতা কৰে এতিয়া তেওঁলোকে আমাক মাতি নিয়ে এই কথাকাৰ কৈছে যে তোমালোকে দিলীপ শইকীয়াৰ বিৰোধিতা কৰিব লাগিব বিজেপিৰ বিৰোধিতা কৰাৰ প্ৰয়োজনীয়তা নাই দিলীপ শইকীয়াৰ বিৰোধিতা কৰিব লাগিব আজি আমাৰ এই সংবাদ মেলখন আমি আহ্বান কৰিছো আজি এই সংবাদ মেলখনত আমাৰ আম আদমি পাৰ্টিৰ দৰং জিলা সমিতিৰ লগতে চিপাঝাৰ বিধানসভা সমষ্টি সমিতি মঙ্গলদৈ বিধানসভা সমষ্টি সমিতি আৰু দলগাঁও বিধানসভা সমষ্টি সমিতিৰ বিষয়ববীয়া উপস্থিত আছে আমি সকলোৱে ইতিমধ্যে এক আলোচনাত মিলিত হৈছো আৰু আলোচনাত মিলিত হোৱাৰ পিছত গোটেই কথাখিনি ৰাইজৰ আগত অৱগত কৰিম বুলি আজিৰ এই সংবাদ মেলখন আমি আহ্বান কৰিছো প্ৰথম অৱস্থাত যেহেতু আম আদমি পাৰ্টি ইন্ডি এলায়েন্সৰ অংশীদাৰ গতিকে আমি পোনছাতে বিজেপিৰ বিৰোধিতা কৰোঁ আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ আমাৰ গোটেই ৰাজনৈতিক ক্ষেত্ৰখনত দৰং উদালগুৰি সমষ্টিত আম আদমি পাৰ্টিয়ে নিজৰ কোনো প্ৰাৰ্থী দিয়া নাই প্ৰাৰ্থী নিদিয়াৰ কাৰণেই আমাৰ লগত পোনপ্ৰথমেই BPF দলৰ এগৰাকী কেন্দ্ৰীয় সমিতিৰ এগৰাকী সম্পাদকে বহুকেইবাৰ ৩-৪ বাৰ আমাৰ লগত যোগাযোগ কৰিছিল যোগাযোগ কৰাৰ পিছত আমি কেইটামান দাবী তেওঁলোকৰ ওচৰত ৰাখি তেওঁলোকক আমি কৈছিলোঁ যে যদি আপোনালোকে বিজেপিৰ বিৰুদ্ধে শক্তিশালী দল হিচাপে আটাইতকৈ বেছি শক্তিশালী দল হিচাপে ইলেকশ্যনটোত নিৰ্বাচনটোত অৱতীৰ্ণ হ'ব বিচাৰিছে তেতিয়াহ'লে এই দাবীকেইটা আপোনালোকে উত্থাপন কৰিবা বা আপোনালোকৰ যেটো নিৰ্বাচনী এজেণ্ডা আছে সেই এজেণ্ডাত যদি আপোনালোকে ৰাখে তেতিয়াহ'লে আম আদমি পাৰ্টি দৰং জিলাই হয়তো আপোনালোকক এক সমৰ্থন কৰাৰ কাৰণে বিবেচনা কৰিব পাৰে পথৰুঘাটৰ শ্বহীদৰ চিনাক্তকৰণ সেই শ্বহীদসকলৰ যেটো প্ৰাপ্য মূল্য সেইখিনি তেওঁলোকে দিয়াৰ কাৰণে এখন যুদ্ধ সংসদত কৰিব বুলি আমাক লিখিতভাৱে প্ৰতিশ্ৰুতি দিব লাগিব এই কথাটো আমি তেওঁলোকক কৈছিলোঁ তেওঁলোকে প্ৰথম অৱস্থাত গোটেইখিনি কথা একেই আছিল তাৰ পিছত আমাক তেওঁলোকে আৰু এটা আমি ডিমাণ্ড কৰিছিলোঁ যেহেতু ভাৰতৰ আজি ৭০-৭৫ বছৰ হৈ গ'ল স্বাধীনতা হোৱাৰ এই ৭০-৭৫ বছৰত দৰং জিলা ভাৰতৰ ৰেল মানচিত্ৰৰ ভিতৰত নাহিল গতিকে আমি সেই বিষয়টো তেওঁলোকৰ ওচৰত উত্থাপন কৰিছিলোঁ ইয়াৰ উপৰিও চৰ চাপৰি এৰিয়াত চৰ চাপৰিৰ যিবিলাক অঞ্চল আছে সেই অঞ্চলত কেন্দ্ৰীয় বিদ্যালয় বা জৱাহৰ নবোদয় বিদ্যালয় আদি যিখিনি কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ শিক্ষানুষ্ঠান আছে তেনেকুৱা শিক্ষানুষ্ঠান স্থাপনৰ কাৰণেও আমি এক প্ৰস্তাৱ তেওঁলোকৰ ওচৰত ৰাখিছিলোঁ ইয়াৰ উপৰিও আমাৰ আম আদমি পাৰ্টিৰ দিল্লীত যেটো মহল্লা ক্লিনিকৰ কনচেপ্ট আছে সেই কনচেপ্টৰ তেওঁলোকে আধাৰ হিচাপে লৈ যদি দৰং জিলাৰ চৰ চাপৰি এৰিয়াত অন্তত মানে কেইটামান চুবুৰী ক্লিনিক টাইপৰ মানে ক্লিনিকৰ ব্যৱস্থা কৰিব পাৰে এনেকুৱা প্ৰস্তাৱ আমি ৰাখিছিলোঁ ইয়াৰ উপৰি আৰু এটা আমি তাত মানে গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আমি তেওঁলোকক আগবঢ়াইছিলোঁ দৰং জিলাৰ কেইটামান বিশেষ ধৰ্মীয় অনুষ্ঠান আছে যি ধৰ্মীয় অনুষ্ঠান কেইটাৰ লগত থলুৱা কিছুমান উৎসৱো জড়িত হৈ আছে যেনে খতৰা সত্ৰত পাছেদি আমাৰ এটা উৎসৱ হয় থলুৱা উৎসৱ
দেৱানন্দ সত্ৰৰ লগত মথেনি জড়িত হৈ আছে আৰু আমি শিৱৰাত্ৰিৰ দিনা নাৰিকলি মন্দিৰত আমি তেনেকুৱা এটা পৰিস্থিতি দেখা পাওঁ ঠিক তেনেদৰে মুছলমানসকলৰ ধৰ্মীয় অনুষ্ঠান ৰঙামাটি মাজাৰ শ্বৰীফ বা আমাৰ নগৰবাহী মাজাৰ শ্বৰীফ বা আমাৰ খকজানী মাজাৰ শ্বৰীফত এটা উৰুজৰ দিনা ভাল ডাঙৰ এটা পৰিৱেশৰ সৃষ্টি হয় গতিকে এই ধৰ্মীয় অনুষ্ঠানকেইটাকো এটা পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবৰ কাৰণে যিখিনি কেন্দ্ৰীয় চৰকাৰৰ মানে অধীনত ষ্টেপ ল'ব লাগে তাৰ কাৰণে আমি এটা প্ৰস্তাৱ ৰাখিছিলোঁ এই প্ৰস্তাৱখিনি যদি BPF দলৰ কেণ্ডিডেটজনে লিখিতভাৱে আমাক প্ৰতিশ্ৰুতি দিয়ে যে যদি তেওঁ সাংসদ হিচাপে জয়ী হয় তেতিয়াহ'লে এই যে আমি কথাখিনি উত্থাপন কৰিছোঁ এইখিনি তেওঁ সংসদ ভৱনত সজোৰে উত্থাপন কৰিব এইখিনি কথা আমাক লিখিতভাৱে দিলে আমি তেওঁলোকক সমৰ্থন কৰা সম্পৰ্কত বিবেচনা কৰিম বুলি আমি তেওঁলোকক জনাইছিলোঁ কিন্তু এই কথাখিনি আমি হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ লগত যেতিয়া কোকৰাঝাৰত আলোচনা কৰি আহিলোঁ তাৰপিছত বাকী তেওঁলোকৰ যিখিনি নেতৃবৃন্দ থাকিল যাক এই বিষয়টো গোটেই আগবঢ়াই নিবৰ কাৰণে তেওঁলোকে দায়িত্ব প্ৰদান কৰিছিল আমি শেষ পৰ্যায়লৈকে দেখিলোঁ যে তেওঁলোকে আমাৰ লগত যোগাযোগটো বিচ্ছিন্ন কৰিলে সেই যোগাযোগ বিচ্ছিন্ন কৰাই আমাৰ গোটেই বিষয়টোৰ ওপৰত সন্দেহ উপজিল আচলতে এই বিষয়খিনি সম্পৰ্কত তেওঁলোকৰ আচলতে সদিচ্ছা নাই তেওঁলোকে এই কামখিনি কৰিবলৈ আচলতে বিচৰা নাই সেইকাৰণে হয়তো এই বিষয়টোৰ পৰা গোটেই আঁতৰি গৈছে BPF দলে আমাক মাতি নি গৈছে গতিকে আমি BPF দলক এটা কথাই কৈছোঁ দিলীপ শইকীয়াৰ লগত আমাৰ কোনো ব্যক্তিগত শত্ৰুতা নাই আমি ৰাজনীতিত আহিছোঁ দিলীপ শইকীয়া আজি বিজেপিৰ মনোনীত প্ৰাৰ্থী তেওঁ আম আদমি পাৰ্টিৰ হয়তো ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হ'ব পাৰে কিন্তু দিলীপ শইকীয়া আমাৰ শত্ৰু নহয় দিলীপ শইকীয়া ব্যক্তিজনৰ বিৰুদ্ধে আমাৰ কোনো ধৰণৰ তেনেকুৱা পলিটিকেল এজেণ্ডা নাই হয়তো BPF বিচাৰিছে দিলীপ শইকীয়াৰ ৰাজনৈতিক কেৰিয়াৰটো শেষ হওক সেইটো তেওঁলোকৰ কনচেপ্ট হ'ব পাৰে কিন্তু আম আদমি পাৰ্টিয়ে হওক বা আমাৰ দিলীপ শইকীয়াৰ লগত ব্যক্তিগতভাৱে কোনো ধৰণৰ তেনেকুৱা কথা নাই আৰু বৰং আমি ইমানখিনি কথা আপোনালোকক কৈ দিওঁ যে এজ এ হিউমেন বিং দিলীপ শইকীয়া ভাল মানুহ আজি বিজেপিৰ তেওঁ মনোনীত প্ৰাৰ্থী হোৱা কাৰণেহে আমি আম আদমি পাৰ্টিয়ে আমাৰ ৰাজনৈতিক আদৰ্শৰ স্বাৰ্থত তেওঁক সমৰ্থন জনাব নোৱাৰোঁ কিন্তু আমি এটা কথা স্পষ্টভাৱে ক'ব পাৰোঁ যে দিলীপ শইকীয়া ব্যক্তিজন এজ এ হিউমেন বিং ভাল মানুহ আমি যিমানখিনি পাইছোঁ আৰু বাকী যিমানখিনি কেণ্ডিডেট ইলেকশ্যনটোত নিৰ্বাচনত অৱতীৰ্ণ হৈছে গোটেইকেইগৰাকী কেণ্ডিডেটতকৈ তেওঁ অলপ মানুহজন আমি কৰ্মশীল বুলি অনুভৱ কৰোঁ কিন্তু তেওঁৰ যিটো ৰাজনৈতিক আদৰ্শ সেই ৰাজনৈতিক আদৰ্শটোক আমি একেবাৰে সমৰ্থন কৰিব নোৱাৰোঁ আৰু সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰোঁ কাৰণে আমি দিলীপ শইকীয়াক এই ইলেকশ্যনত আমি সমৰ্থন জনাব নোৱাৰোঁ